অৰুণোদয় আঁচনিৰ কেইবাটাও আজি ডাঙৰ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিহেতু এই মাহৰ 10 তাৰিখে প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ লাভ কৰিলে। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, কিন্তু আপোনালোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই, বা যিসকলে এই মাহত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই সেইসকলে কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু ৰেচন কাৰ্ড থকা প্ৰতিটো দুখীয়া পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব, বা যিসকলৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি আপডেট কৰিলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, এইবাৰ কিন্তু বহুতো মানুহৰ নাম লিষ্টৰ পৰা কৰ্তন হৈ গৈছে, বা বহুতো মানুহে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰা নাই। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰা নাই, এটা কিন্তু টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। এতিয়া যিসকলৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলে এইটো নম্বৰত অভিযোগ কৰিব পাৰিব। নম্বৰটো হৈছে 1800202656। যদি আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই এইটো নম্বৰত কল কৰি আপোনালোকে আজিয়ে অভিযোগ কৰক। যিহেতু বেছি সময় নাই, সেইকাৰণে 7 দিন টাইম দি আছে, বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ কৰা নাই সেইসকলে 7 দিনৰ ভিতৰত এইটো নম্বৰত অভিযোগ কৰিব পাৰিব যে আপোনালোকৰ একাউণ্টত যদি কিবা প্ৰব্লেম হৈ আছে, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই এইটো নম্বৰত কল কৰি আজিয়ে অভিযোগ কৰক। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই সেইসকলে এইটো নম্বৰত কল কৰি আজিয়ে অভিযোগ কৰক। এইবাৰ যিহেতু 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ লাভ কৰিলে, 9,000 টকাকৈ দিয়াৰ কথা আছিল, তাৰে ভিতৰত কিন্তু 10% লোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু যিহেতু আজি হৈছে 14 তাৰিখ, এতিয়া কিন্তু আপোনালোকৰ হাতত আৰু 3 দিন সময় আছে। সেইকাৰণে যিহেতু এতিয়াও 10% লোকে অৰুণোদয় আঁচনিৰ পইচা বা একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহি আছিল, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এতিয়া আৰু 3 দিন ৱেইট কৰিব লাগিব। যিহেতু 7 দিন সময় দিছে যে আপোনালোকৰ 7 দিনৰ ভিতৰত সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 40 লাখ মহিলাই। এতিয়াই কিন্তু 10% মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ পইচা সোমাই আছে। সেইকাৰণে আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰিব। আপোনালোকৰ যিটো একাউণ্ট DBT লিংক আছে, আপোনালোকে সেইটো একাউণ্ট চেক কৰিব লাগিব। এইবাৰ কিন্তু DBT লিংক থকা একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। সেইকাৰণে ধৰি লওক আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, আপোনালোকে আপোনাৰ সকলো বেংকৰ একাউণ্ট চেক কৰিব লাগিব। যিহেতু এইবাৰ DBT বেংক লিংক থকা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব, সেইকাৰণে আপোনালোকে এইবাৰ আপোনাৰ সকলো বেংকৰ একাউণ্ট আজিয়ে চেক কৰক। যদি সোমোৱা নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই এইটো নম্বৰত কল কৰি অভিযোগ কৰক, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে।